গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলৰ আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি 10 ছেপ্টেম্বৰ 2025 বুধবাৰ, কৃষ্ণপক্ষৰ তৃতীয়া তিথি নক্ষত্ৰৰ ৰেৱতী, জন্ম ৰাশি মীন ৰাশি। আৰু আজি জ্যোতিষৰ দৃষ্টিকোণৰ পৰা বিশেষ হ'বলৈ গৈ আছে। গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ গতিবিধিয়ে আপোনাৰ জীৱনত বহুতো ইতিবাচক আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। আজি আমি আলোচনা কৰিম সকলো 12 ৰাশিৰ দৈনিক ৰাশিফলৰ বিষয়ে, মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে। আমি জানিব পাৰিম যে দিনটো কাৰ বাবে শুভ হ'ব, কোনে নতুন দায়িত্ব পাব, ক'ত পাব আৰ্থিক সুবিধা আৰু কোনে স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আজিৰ দিনটোৰ ৰাশিফল শিতানত মেঘ ৰাশিৰ ফলাফল যদি চোৱা হয়, আত্মবিশ্বাসেৰে ভৰা দিন হ'বলৈ গৈ আছে। আপোনাৰ চন্দ্ৰ ৰাশিত গ্ৰহবোৰৰ অৱস্থানে ইংগিত দিছে যে আজি আপুনি যি কামত হাত দিলে তাত সফলতাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাই ফল দিব আৰু জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কামত আপ্লুত হ'ব আৰু আপোনাক প্ৰশংসা কৰিব। দীৰ্ঘদিন ধৰি পদোন্নতি বা বদলিৰ বাবে অপেক্ষা কৰি থকা সকলে হয়তো ভাল খবৰ পাব পাৰে। বিশেষকৈ ব্যৱসায়িক শ্ৰেণীৰ বাবে এই দিনটো উপকাৰী। বিশেষকৈ যদি আপুনি অংশীদাৰিত্বৰে কোনো কাম কৰি আছে তেন্তে আপুনি লাভ পাব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব। আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবেও সময় অনুকূল, কিন্তু যিকোনো ডাঙৰ কথাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। ঘৰ আৰু পৰিয়ালৰ সুখৰ পৰিৱেশ গঢ়ি উঠিব। পিতৃ মাতৃৰ আশীৰ্বাদে আপোনাৰ আত্মবিশ্বাস আৰু অধিক মজবুত কৰিব। বিবাহিত জীৱনত সম্প্ৰীতি থাকিব আৰু আপুনি আপোনাৰ পত্নীৰ সমৰ্থন লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব। অবিবাহিত মানুহৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ দিশ যদি চোৱা হয়, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক হ'ব, কিন্তু অত্যাধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। মূৰৰ বিষ আৰু মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগাসন আৰু ধ্যান অভ্যাস কৰক। খাদ্য অভ্যাস সুষম কৰি ৰাখক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি লওক। সামগ্ৰিকভাৱে 2025 চনৰ আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে সফলতা, শক্তি আৰু সুখেৰে ভৰা দিন হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশি আজি জাতক জাতিকাৰ আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয়, বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ধৈৰ্য আৰু ভাৰসাম্য ৰক্ষাৰ দিন। আপোনাৰ কষ্টৰ কৰ্মক্ষেত্ৰত ভাল ফলাফল পাব। সহকৰ্মীসকলৰ সমৰ্থন পাব, কিন্তু কোনো কামত পলম হোৱাৰ বাবে কিছু হতাশাও হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন চুক্তিত লাভৰ সম্ভাৱনা থাকিব। অৱশ্যে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু আবদ্ধ হৈ থকা ধন লাভ কৰিব পাৰিব। যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে আজি অলপ স্বাভাৱিক, গতিকে ডাঙৰ চুক্তি পিছুৱাই দিয়াটো উপযুক্ত হ'ব। পাৰিবাৰিক জীৱনত শান্তি থাকিব, কিন্তু কোনো সৰু কথাত মতানৈক্য থাকিব পাৰে। অভিভাৱকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব। প্ৰেমৰ সম্পৰ্কত সংগীৰ সমৰ্থন আৰু বুজাবুজি পাব। অবিবাহিত জাতক জাতিকাৰ বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। বিবাহিত জীৱনত সম্প্ৰীতি থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডিঙি আৰু পেটৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে। খাদ্যৰ প্ৰতি মনোযোগ দিব আৰু পানী পৰ্যাপ্ত পৰিমাণে সেৱন কৰিব। মানসিক চাপ কমাবলৈ যোগ আৰু ধ্যান ধাৰণাত সহায় লওক। সামগ্ৰিকভাৱে আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু সংযমৰ জৰিয়তে সফলতা অৰ্জন দিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষ কৃতিত্বৰ দিন বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ কথা বতৰা আৰু আচৰণত মানুহ আপ্লুত হ'ব, যিয়ে আপোনাক সামাজিক আৰু কৰ্মক্ষেত্ৰ দুয়োটাতে উপকৃত কৰিব। নিয়োজিত জাতক জাতিকাই জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম আজি সম্পূৰ্ণ হ'ব। ব্যৱসায়িক শ্ৰেণীৰ বাবে সময় শুভ। নতুন চুক্তিয়ে লাভৱান হ'ব আৰু ব্যৱসায়ৰ সম্প্ৰসাৰণ সুযোগ থাকিব। প্ৰিয় দৰ্শক, আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো খুব ভাল। আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে আৰু আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। বিনিয়োগ কৰিব বিচৰা সকলৰ বাবে সময় অনুকূল। পৰিয়ালত আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। ঘৰত যিকোনো শুভ কাম বা শুভ অনুষ্ঠানৰ আলোচনা হ'ব পাৰে।
প্ৰেম জীৱনত আহিব মিঠা। অবিবাহিত মানুহে এটা ভাল প্ৰস্তাৱ পাব পাৰে। বৈবাহিক জীৱনত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাৰে সম্পৰ্ক সুদৃঢ় হ'ব। স্বাস্থ্যৰ অৱস্থা স্বাভাৱিক হ'ব। অৱশ্যে অতিমাত্ৰা কামৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। জিৰণি আৰু সুষম খাদ্যৰ প্ৰতি গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো বৰ ভাল। পঢ়া শুনাত একাগ্ৰতা বাঢ়িব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে সমৃদ্ধি, সফলতা আৰু সম্পৰ্ক শক্তিৰ ইংগিত দিয়ে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজিৰ কৰ্কট ৰাশিৰ বাবে মিশ্ৰিত ফলাফল দিন হ'ব। কৰ্মক্ষেত্ৰত অতিৰিক্ত কষ্ট কৰিবলগীয়া হ'ব পাৰে, কিন্তু ধৈৰ্য থাকিলে লাভ হ'ব। সহকৰ্মীসকলে আপোনাক সহায় কৰিব আৰু জ্যেষ্ঠ বিষয়াসকলেও আপোনাৰ এই প্ৰচেষ্টাৰ শলাগ ল'ব। যদি আপুনি ব্যৱসায় কৰে তেন্তে নতুন যোগাযোগৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে, কিন্তু যিকোনো চুক্তিত স্বাক্ষৰ কৰাৰ আগতে সাৱধান সিদ্ধান্ত লওক। আৰ্থিক অৱস্থা সুকম হৈ থাকিব। হঠাতে খৰচ বৃদ্ধি হ'ব পাৰে, যাৰ ফলত বাজেট নষ্ট হ'ব পাৰে, কিন্তু একে সময়তে আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনাও থাকিব। সৰু কথা এটাক লৈ পৰিয়ালত মতানৈক্য হ'ব পাৰে, গতিকে নিজৰ কথা বতৰা নিয়ন্ত্ৰণ কৰি পৰিস্থিতিটো শান্তভাৱে চম্ভালিব। প্ৰেম জীৱনত আজি আপোনাৰ সংগীৰ অনুভৱ বুজিব লাগিব। কথা বতৰাৰ জৰিয়তে মতানৈক্য সমাধান কৰিব পাৰি। বিবাহিত লোকে পত্নীৰ সমৰ্থন লাভ কৰিব আৰু সম্পৰ্কত মিঠাটা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱাটো প্ৰয়োজন। বিশেষকৈ ৰক্তচাপ, মানসিক চাপ আৰু চকুৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। খাদ্য অভ্যাস নিয়ন্ত্ৰণ কৰি পৰ্যাপ্ত জিৰণি লওক। সামগ্ৰিকভাৱে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ দ্বাৰা সফলতাৰ দিন হ'ব। ইয়াৰ লগতে সম্পৰ্ক আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজি সিংহ ৰাশিৰ বাবে সফলতা আৰু আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত হ'ব আৰু আপোনাৰ কামৰ শলাগ লোৱা হ'ব। জ্যেষ্ঠ বিষয়াসকলৰ আপোনাৰ পক্ষত থাকিব আৰু সহকৰ্মীসকলেও আপোনাক সহায় কৰিব। যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে আজি বিশেষভাৱে লাভজনক আৰু নতুন প্ৰজেক্টৰ কাম আৰম্ভ হ'ব পাৰে আৰু পুৰণি চুক্তিৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। উপাৰ্জনৰ নতুন উৎস লাভ কৰিব পৰা যাব আৰু আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰা হ'ব। বিনিয়োগৰ বাবে দিনটো শুভ। বিশেষকৈ সম্পত্তি আৰু শ্বেয়াৰ বজাৰৰ লাভজনক হ'ব পাৰে। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। ঘৰতে কিছু ভাল খবৰ পোৱা সম্ভৱ। পিতৃ মাতৃৰ আশীৰ্বাদ আৰু পত্নীৰ সমৰ্থন পাব। প্ৰেম সম্পৰ্কত মধুৰতা থাকিব আৰু অবিবাহিত জাতক জাতিকাৰ ভাল প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি শক্তিশালী অনুভৱ কৰিব। অৱশ্যে অতিমাত্ৰা কাম কৰিলে ভাগৰুৱা হ'ব পাৰে। নিয়মিতভাৱে যোগাসন আৰু ধ্যান অভ্যাস কৰক। খাদ্য অভ্যাসত ভাৰসাম্য বজাই ৰাখক। সামগ্ৰিকভাৱে আজি সিংহ ৰাশিৰ জাতক জাতিকাৰ ভাগ্যৰ দিন হ'ব। কেৰিয়াৰ, ধন আৰু সম্পৰ্কত ইতিবাচক ফলাফল দেখা যাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনাৰে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। সহকৰ্মীসকলৰ সমৰ্থন পাব, কিন্তু কিছুমান মানুহে আপোনাৰ প্ৰগতিৰ প্ৰতিও ঈৰ্ষা কৰিব পাৰে। নিয়োজিত জাতক জাতিকা হয়তো আজি এটা ডাঙৰ প্ৰজেক্টৰ দায়িত্ব পাব। বিজনেছ ক্লাছৰ বাবে সময় স্বাভাৱিক, কিন্তু নতুন চুক্তিত সাৱধান হওক। আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নত হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। টকাৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক। পৰিয়ালটোৰ পৰিৱেশ স্বাভাৱিক হ'ব। আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব আৰু পত্নীৰ সহযোগিতাও থাকিব। অৱশ্যে সৰু সৰু কথাবোৰত তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। প্ৰেম জীৱনত আজি মধুৰতা থাকিব আৰু আপোনাৰ সঙ্গীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। পেট আৰু হজম শক্তি সম্পৰ্কীয় সমস্যাই আপোনাক আমনি কৰিব পাৰে। খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব। যোগ আৰু ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু সংযমৰ জৰিয়তে সফলতাৰ দিন হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ভাৰসাম্য আৰু সমন্বয় বজাই ৰখাৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু আপোনাৰ বুদ্ধিমত্তাৰে আনকো আপ্লুত কৰিব। নিয়োজিত জাতক জাতিকাৰ পদোন্নতি বা নতুন সুযোগ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো উপকাৰী হ'ব। বিশেষকৈ যদি আপুনি অংশীদাৰিত্বৰে কাম কৰি আছে তেন্তে ভাল ফলাফল পোৱা যাব।
আৰ্থিক অৱস্থা সুদৃঢ় হ'ব, আৰ্থিক লাভৰ সম্ভাৱনা আছে আৰু পুৰণি আবদ্ধ হৈ থকা ধন আদায় কৰিব পৰা যাব। বিনিয়োগৰ বাবেও সময় অনুকূল, কিন্তু খৰখেদা নকৰিব। আজি যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে চিন্তাশীলভাৱে পদক্ষেপ লওক। পাৰিবাৰিক জীৱন সুখদায়ক হ'ব, আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব আৰু ঘৰত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। আজি প্ৰেম সম্পৰ্কত বহুত ভাল দিন হ'ব, পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বাঢ়িব, যাৰ ফলত সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিত জাতক জাতিকাই ভাল প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক হ'ব, আপুনি মৃদু ভাগৰ আৰু মানসিক চাপ অনুভৱ কৰিব। যোগাসন আৰু ধ্যান অভ্যাস কৰিলে সকাহ পাব। খাদ্য খোৱাৰ নিয়মিত বজাই ৰাখক আৰু অত্যাধিক কামৰ বোজা পৰিহাৰ কৰক। সামগ্ৰিকভাৱে আজি তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ধন, সম্পৰ্ক আৰু কেৰিয়াৰৰ অগ্ৰগতিৰ ইংগিত দিছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে উত্থান পতনেৰে ভৰা দিন হ'ব। কঠোৰ পৰিশ্ৰমৰ দ্বাৰা কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, কিন্তু সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাটো প্ৰয়োজন হ'ব। এটা ডাঙৰ প্ৰজেক্ট আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। আজি ব্যৱসায়িক শ্ৰেণীৰ বাবে স্বাভাৱিক দিন হ'ব, কিন্তু পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। নতুন চুক্তিৰ কৰা আগতে নথি পত্ৰবোৰ ভালদৰে চাওক। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো ঠিকেই থাকিব, টকা আহিব, কিন্তু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। বন্ধু বা আত্মীয়ক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত সামান্য বিবাদ হ'ব পাৰে, গতিকে ধৈৰ্য আৰু সংযমেৰে কাম কৰক। আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব আৰু ঘৰুৱা দায়িত্ব পালন কৰিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ সঙ্গীৰ সৈতে স্পষ্টকৈ কথা পাতক। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱাটো প্ৰয়োজন। মানসিক চাপ আৰু খং পৰিহাৰ কৰক, নহ'লে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। নিয়মিত ব্যায়াম আৰু ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। সামগ্ৰিকভাৱে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ সংযম আৰু ধৈৰ্যৰে আগবাঢ়ি যোৱাৰ দিন। কঠোৰ পৰিশ্ৰমৰ ভিত্তিত আপুনি সফলতা লাভ কৰিব, কিন্তু সম্পৰ্ক আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা ধনু ৰাশি। আজি ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে অগ্ৰগতি আৰু সৌভাগ্যৰ বৃদ্ধি ইংগিত দিছে। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব আৰু আপোনাৰ কষ্টৰ পুৰস্কাৰ লাভ কৰিব। সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব। ব্যৱসায়ীসকলৰ বাবে এই দিনটো উপকাৰী হ'ব, বিশেষকৈ নতুন বিনিয়োগ লাভৱান হ'ব পাৰে। পুৰণি সংগীৰ পৰা পুনৰ সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা যদি চোৱা হয়, আৰ্থিক অৱস্থা সুদৃঢ় হ'ব, আৰ্থিক লাভৰ সম্ভাৱনা আছে আৰু আবদ্ধ হৈ থকা ধন আদায় কৰিব পৰা যাব। বিনিয়োগৰ বাবেও দিনটো অনুকূল। যদি আপুনি সম্পত্তি বা দীৰ্ঘম্যাদী বিনিয়োগৰ কথা ভাবিছে, তেন্তে আজি শুভ হ'ব। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ সৃষ্টি হ'ব, ঘৰত কিবা এটা শুভ কাম কৰাৰ সম্ভাৱনা থাকে। আপুনি পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আজি প্ৰেম জীৱনৰ এটা ভাল দিন, সংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হৈ পৰিব। অবিবাহিত মানুহে এটা ভাল প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ স্বাভাৱিক হ'ব, কিন্তু অত্যাধিক কাম আৰু দৌৰাদৌৰিৰ বাবে ভাগৰুৱা হ'ব পাৰে। সুষম খাদ্য, নিয়মীয়া ব্যায়ামে আপোনাক ফিট কৰি ৰাখিব। মানসিক শান্তিৰ বাবে ধ্যান আৰু ভজন সংকীৰ্তন কৰক। মকৰ ৰাশি। ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ দিন। কৰ্মক্ষেত্ৰত আপুনি অতিৰিক্ত দায়িত্ব পাব পাৰে, যিবোৰ আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি সফলতাৰ সম্পূৰ্ণ কৰিব। জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমক চিনি পাব। সহকৰ্মীসকলৰ সমৰ্থন লাভ কৰিব। বিজনেছ ক্লাছৰ বাবে সময় স্বাভাৱিক হ'ব, কিন্তু আজি যিকোনো ডাঙৰ কথা পিছুৱাই দিয়াটোৱে ভাল হ'ব। আৰ্থিক অৱস্থা যদি আপোনাৰ চোৱা হয়, আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নত হ'ব। টকা আহিব, কিন্তু খৰচো বেছি হ'ব। বিনিয়োগ কৰাৰ আগতে এটা সাৱধান সিদ্ধান্ত লওক। বন্ধু বা আত্মীয়ক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। আজি পাৰিবাৰিক জীৱনত কিছু অস্থিৰতা আহিব পাৰে। সৰু কথা এটাক লৈ পত্নীৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু পৰিস্থিতিটো আপুনি বুদ্ধিমানৰ দৰে চম্ভালিব। পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পথ প্ৰদৰ্শক আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰেম জীৱনত উত্থান পতন হ'ব পাৰে, গতিকে নিজৰ কথা বতৰা নিয়ন্ত্ৰণ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। অতিৰিক্ত কামৰ পৰা বিৰত থাকি পৰ্যাপ্ত জিৰণি লওক। নিয়মিত যোগাসন আৰু ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। সামগ্ৰিকভাৱে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সংযম, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ জৰিয়তে সফলতাৰ দিন হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কুম্ভ ৰাশি।
আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰিত ফলাফলৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণা আৰু পৰিকল্পনা প্ৰমাণ কৰাৰ সুযোগ পাব। সহকৰ্মীসকলে আপোনাৰ কামত সহায় কৰিব আৰু জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমক চিনিও পাব। কিন্তু সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব, নহ'লে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ত আজি এটা উপকাৰী দিন। নতুন যোগাযোগৰ জৰিয়তে ভৱিষ্যতে ভাল সুবিধা লাভ কৰিব পাৰিব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। পাৰিবাৰিক জীৱনত শান্তি সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি হ'ব। আপুনি পিতৃ মাতৃৰ আশীৰ্বাদ পাব আৰু আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাৰ মনোবল বৃদ্ধি কৰিব। অবিবাহিত জাতক জাতিকাৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰেম সম্পৰ্কটো মিঠাই থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। মূৰৰ বিষ বা টোপনিৰ সমস্যা হ'ব পাৰে। গতিকে জিৰণি লোৱাত মনোনিৱেশ কৰক। যোগাসন আৰু ধ্যান কৰিলে উপকাৰী হ'ব। সামগ্ৰিকভাৱে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে সংযম, ধৈৰ্য আৰু সঠিক চিন্তাৰে সফলতাৰ দিন হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আৱেগিক দৃষ্টিকোণৰ পৰা মীন ৰাশিৰ বাবে আজি এক বিশেষ দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আৰু নিষ্ঠাৰ শলাগ লোৱা হ'ব। আপোনাৰ কামত জ্যেষ্ঠ বিষয়াসকল সুখী হ'ব আৰু আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ দায়িত্ব পাব। ব্যৱসায়িক শ্ৰেণীৰ বাবে সময় ভাল, বিশেষকৈ অংশীদাৰিত্বৰ কামত লাভৰ সম্ভাৱনা থাকে। আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব, টকা আহিব কিন্তু খৰচো বাঢ়িব পাৰে। যিকোনো নতুন বিনিয়োগৰ বাবে সময় অনুকূল, কিন্তু সাৱধানে সিদ্ধান্ত লওক। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। আপুনি পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব আৰু আপোনাৰ পত্নীৰ সমৰ্থন লাভ কৰিব। অবিবাহিত জাতক জাতিকাৰ বাবে বিবাহ প্ৰস্তাৱ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কটো নতুনত্ব আৰু মধুৰতা থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি ভাগৰুৱা বা এলেহুৱা অনুভৱ কৰিব পাৰে। খাদ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু বেছিকৈ তেলীয় বা টেঙা খাদ্য পৰিহাৰ কৰক। যোগ আৰু ধ্যান আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সামগ্ৰিকভাৱে আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাৰসাম্য আত্মবিশ্বাসৰ দিন হ'ব। সফলতা কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।